দৰ্শকসকল, আজি আপোনালোকক দেখুৱাব বিচাৰিছোঁ আহোমসকলৰ দ্বিতীয় ৰাজধানী হাবুং। আহোমসকলে 1228 চনত দক্ষিণ চীনৰ পৰা প্ৰব্ৰজন কৰি আহি 1253 চনত বৰ্তমান শিৱসাগৰৰ পৰা 28 কিলোমিটাৰ দূৰত্বত অৱস্থিত চৰাইদেউত প্ৰথম ৰাজধানী প্ৰতিষ্ঠা কৰিছিল। তেওঁলোকৰ দ্বিতীয় ৰাজধানী আছিল এই হাবুং। উত্তৰ লখিমপুৰ আৰু ধেমাজিৰ সীমামূৰীয়া এই অঞ্চলটো আছিল হাবুং অঞ্চল। এই হাবুং হ'ল পৌৰাণিক কামৰূপৰ এটা বৃহৎ অঞ্চল আৰু আহোম ৰাজ্যৰ দ্বিতীয় ৰাজধানী। প্ৰাচীন কিছুমান গ্ৰন্থৰ মতে সোৱণশিৰি নদী আৰু ব্ৰহ্মপুত্ৰ নদীৰ মিলন হোৱা অঞ্চলটোক হাবুং বুলি জনা গৈছিল। শিলালিপিৰ তথ্য অনুসৰি হাবুং আছিল এখন প্ৰদেশ য'ত ব্ৰাহ্মণসকলক 10ম শতিকাত কামৰূপৰ পাল ৰাজবংশৰ ৰত্নপালে স্থাপন কৰিছিল। কামৰূপৰ পতনৰ পাছত হাবুং চুতীয়া ৰাজ্যৰ অন্তৰ্গত হয় আৰু এই অঞ্চলত বৃহৎ পাত্ৰ নামৰ এজনক শাসন কৰিবলৈ ৰখা হয়। বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে ইয়াত তেখেতলোকৰ যিটো সেই সেৱা লয় মনৰ কামনাৰ কাৰণে এইটো ফলপ্ৰসূ হোৱাৰ কাৰণেহে আহি থাকে। ইজনে সিজনৰ লগত ভাৱ আদান প্ৰদান কৰে, কথা বতৰা পাতে, সেইটো কাৰণে। আৰু বহুত পুৰণিটো আগতে এইফালে আছিলে হাবুং এই চাইডে আছিলে, এতিয়া নতুনকৈ হিমন্তই অনুদান দিলে বনাইছে তেনেকৈ। টাই আহোম ভাষাত লিখা সাঁচিপতীয়া দিন বুৰঞ্জী অনুসৰি চাওলুং চুকাফা আৰু তেওঁৰ লগত অহা 9030 জন লোকে হাবুঙত 3 চন্দ্ৰবৰ্ষক্ৰমে লাকনি দাপকেও, লাকনি ৰাইছেও আৰু লাকনি মুংপ্লাও গড় বান্ধি ৰাজধানী পাতে। কিন্তু বানপানী হোৱাৰ ফলত পুনৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰলৈ ঘূৰি যায়। উল্লেখযোগ্য যে আহোমসকলৰ প্ৰব্ৰজনৰ আগৰে পৰা হাবুং নামৰ প্ৰদেশত ব্ৰাহ্মণ আৰু চুতীয়াসকলৰ বসতি আছিল। হাবুঙত চাওলুং চুকাফাই অস্থায়ী ৰাজধানী পাতিছিল। গড়ে আৱৰা বিস্তীৰ্ণ অঞ্চলটোক ওচৰৰ লোকে টাই ভেটি বুলি কৈছিল, কাৰণ এই ঠাইত আৰু ইয়াৰ ওচৰৰ গাঁওসমূহত যথেষ্ট টাই আহোম ভাষাৰ সাঁচিপতীয়া পুথি পোৱা গৈছে। এই ঠাইৰ ঐতিহ্য ৰক্ষা কৰি পৰম্পৰাগত ফুৰালুং বানফি ধৰ্মৰ নীতি নিয়ম মতে টাই ভেটিৰ ভিতৰত থকা হফিটোত মৌলুং টাই পণ্ডিতসকলে আৰু বিশেষকৈ স্থানীয় মৌচাম পণ্ডিতসকল আৰু স্থানীয় পই ফুৰালুং সংঘৰ সদস্যসকলে টাই আহোম ভাষাতে সেৱা অৰ্চনা কৰে। মন্দিৰত সেৱা আগবঢ়োৱাৰ সময়ত বিশেষ দুটামান প্ৰাচীন টাই নিয়ম পালন কৰিব লাগে। টাই চি পৰম্পৰা কৰাটো বাধ্যতামূলক আৰু তাত কক বানফাই অৰ্থাৎ চাকি জ্বলোৱা, আই চিংলাও গোৱা আদি নিয়ম কৰা হয়। তালৈ কাই অৰ্থাৎ কুকুৰা নিয়ম মতে নিয়া হয়। তালৈ যাওঁতে নিয়ম অনুসৰি বিভিন্ন ৰঙৰ কুকুৰা, লাও বা সাজপানী নিয়াৰ উপৰিও বানফাই অৰ্থাৎ চাকি দিব লাগে। সন্তানৰ আশাত বগা মতা কুকুৰা দিব লাগে। অসুখ বা বিপদৰ পৰা ৰক্ষা পাবলৈ ক'লা মতা কুকুৰা দিয়া হয় আৰু অইন বিশেষ মনোকামনা থাকিলে যিকোনো ৰঙৰ বা পখৰা মতা বা মাইকী কুকুৰা টাই চি নিয়ম কৰা হয়। আহোমসকল প্ৰথমে টাও আৰু চিনটো ধৰ্মৰ অনুগামী আছিল। বৰ্তমান ইয়াৰে কিছু অংশ বৌদ্ধ, মহাযান আৰু থেৰাবাদৰ কিছুমান পৰম্পৰাত দেখা পোৱা যায়। পৰৱৰ্তী কালত আহোমসকলৰ মাজত হিন্দু ধৰ্ম প্ৰচলিত হ'ল। নমস্কাৰ, মোৰ ঘৰ ধেমাজি জিলাৰ মাছখোৱা মৌজাৰ বৰপাক জিএমএ গাঁৱত। আমি বৰ্তমান আছোঁ ধেমাজি মাছখোৱাৰ ঐতিহাসিক হাবুং ক্ষেত্ৰত। এই হাবুং ক্ষেত্ৰখন পৌৰাণিকভাৱে বিখ্যাত হয়। বৰ্তমান চৰকাৰৰ দৃষ্টি পৰি যথেষ্ট উন্নত হৈছে। দেশ বিদেশৰ বিভিন্ন পৰ্যটন ইয়ালৈ আহে, গতিকে আমিও আজি আহিছিলোঁ। মতে এই ঠাইখন একালৰ আহোম ৰজা স্বৰ্গদেউ চুকাফাৰ দ্বিতীয় ৰাজধানী আছিল। তেতিয়া চৰকাৰৰ দৃষ্টি পৰা নাছিল, কিন্তু এতিয়া এই ৰাজধানীখন হাবুংখন চৰকাৰৰ দৃষ্টি পৰি যথেষ্ট উন্নত হৈছে। আমি এতিয়া দেখি আছোঁ যে
এতিয়াও যথেষ্ট উন্নত কৰি আছে বিভিন্ন দিশত কাম কৰি আছে গতিকে আমি চৰকাৰক অনুৰোধ জনাম যে ইয়াতকৈ যাতে উন্নত হয় আহোমৰ দ্বিতীয় ৰাজধানীখন আৰু যাতে অধিক উন্নত হয় আমি ৰাইজৰ ফালৰ পৰা আহ্বান জনাইছোঁ গোটেই অসমৰ বাদেও ভাৰতৰ বিভিন্ন ধৰণৰ পৰ্যটক আহিছে গতিকে আমি এই আশা কৰি পেলাই সামৰি মাৰিছোঁ দৰ্শকসকল আহোমসকলৰ দ্বিতীয় ৰাজধানী হাবুং ক্ষেত্ৰৰ বিষয়ে কিছু কথা জানি আপোনাৰ কেনে লাগিল বাৰু আমাক এই বিষয়ে কমেণ্ট ছেকশ্যনত জনাওক আৰু আমাৰ ভিডিঅ'বোৰ সদায় চাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আজিলৈ বিদায় লৈছোঁ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাম নমস্কাৰ